আৰু সকলোকে স্বাগত কৰিছোঁ আজি আমাৰ লাইভ ভিডিঅ'লৈ। যোৱাকালি আমি প্ৰাৰ্থনা বিষয়ে কিছু কথা আলোচনা কৰিলোঁ আৰু লগতে আমি প্ৰাৰ্থনা কৰিলোঁ। যিসকলে যোৱাকালি জইন কৰিব পাৰিলে তেওঁলোকে প্ৰাৰ্থনাৰ কথা কিছু শিকিব পাৰিলে। আজিও আমি প্ৰাৰ্থনাৰ কিছু কথা আমি আলোচনা কৰিম আৰু লগতে আমি প্ৰাৰ্থনা কৰিম। গতিকে মই যিসকলে আজি এই লাইভ ভিডিঅ'ত জইন কৰিছে মই আপোনালোকক অনুৰোধ কৰোঁ যেন আপোনালোকে নিজৰ নিজৰ প্ৰাৰ্থনাৰ বিষয়সমূহ আপোনালোকে ইয়াতে লিখি দিয়ে আৰু আমি সেই প্ৰাৰ্থনাৰ বিষয়বিলাক লৈ আমি প্ৰাৰ্থনা কৰিব পাৰিম তাৰ বাবে আমি অনুৰোধ জনালোঁ। আমি আজি প্ৰাৰ্থনালৈ যোৱাৰ সময়ত সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে আমাৰ আমাৰ ফেচবুকলৈ আহক আৰু ঈশ্বৰৰ এই আলোচনাত আপোনালোকে ভাগ ল'ব। আমি যোৱাকালি আলোচনা কৰিলোঁ কেনেকৈ বাইবেলৰ কিছুমান ব্যক্তি যিসকল ব্যক্তিয়ে প্ৰাৰ্থনাৰ যোগেদি ঈশ্বৰৰ মন ঘূৰাইছিলে, আচৰিত কাৰ্য হৈছিলে, 3 বছৰ 6 মাহ বৰষুণ বন্ধ কৰিছিলে। আজি আমি সেই প্ৰাৰ্থনাক কিছু আগুৱাই লৈ যাম। আমি 1 কৰিন্থিয়া 1 অধ্যায় 4 পদ যদি চাওঁ, 1 Corinthians chapter 1 and verse 4, আমি কিমান প্ৰাৰ্থনা কৰিব লাগে, আমি কিমান বাৰ প্ৰাৰ্থনা কৰিব লাগে, তেতিয়া আমাৰ মনত প্ৰশ্ন হয়। যোৱাকালি মই এটা কথা আপোনালোকক জনাইছিলোঁ যে প্ৰাৰ্থনাটো আমি কৰিবই লাগে বা প্ৰাৰ্থনা কৰাটো বাধ্য হৈ তেনেদৰে নকৰি প্ৰাৰ্থনাটো আমাৰ জীৱনৰ এটা অংশ হিচাপে লোৱাটো দৰকাৰ। প্ৰাৰ্থনাটো আমাৰ জীৱনৰ এক অংশ হিচাপে লোৱাটো দৰকাৰ। আৰু যেতিয়া আমি প্ৰাৰ্থনাক নিজৰ জীৱনৰ এক অংশ হিচাপে লৈ ব্যৱহাৰ কৰিম বা লৈ আগবাঢ়ি যাম, তেতিয়া আমাৰ প্ৰাৰ্থনাক ঈশ্বৰে আশীৰ্বাদ কৰিব আৰু আমি প্ৰাৰ্থনাৰ যোগেদি প্ৰাৰ্থনাৰ ফল লাভ কৰিব পাৰিম। 1 Corinthians chapter 1 verse 4 যদি আমি চাওঁ, I give thanks to my God always for you because of the grace of God that was given you in Christ Jesus. পৌলে কৰিন্থিয়া মণ্ডলীৰ বিষয় লৈ কৈছে যে মই সদায় ঈশ্বৰক ধন্যবাদ দিওঁ। যদি আমি চাওঁ যে আমি কিমানবাৰ প্ৰাৰ্থনা কৰিব লাগে, তেতিয়াহ'লে পৌলৰ এই বাক্যৰ যোগেদি আমি গম পাইছোঁ we have to pray always. How often we should pray? Because there are some limitations. The people say that there must be some limitations. We have to pray 3 times as Daniel prayed. We have to pray 7 times as David prayed. But the thing is that we have to pray always, regularly. আমি সদায় প্ৰাৰ্থনা কৰিব লাগে। আমি এদিন বা অলপ সময়ৰ কাৰণে বা বহুত সময় নহয়, আমি সদায় প্ৰাৰ্থনা কৰিব লাগে। 1 Corinthians chapter 1 and verse 4 the Bible says, I give thanks to my God always. That means we have to pray always. Ephesians chapter 6 and verse 18 যদি আমি চাওঁ, এফিচিয়া 6 অধ্যায় 18 পদ, praying at all times in the spirit with all prayer and supplication. To that end keep alert with all perseverance, making supplication for all the saints. ইয়াতে পৌলে এফিচিয়া 6 অধ্যায় 18 পদত কৈছে praying at all times in spirit. Here is something different. ইয়াতে অলপ ধৰণৰ আমি কিছু পাৰ্থক্য দেখিবলৈ পাওঁ। আৰু এই পাৰ্থক্যটো হৈছে praying in spirit, আত্মাৰে প্ৰাৰ্থনা কৰা। আমি বাইবেলত পাওঁ যে আমাক আত্মাৰে প্ৰাৰ্থনা কৰিবৰ কাৰণে কৈছে, কিন্তু ইয়াতে কৈছে praying at all times in the spirit, সকলো সময়তে আত্মাৰে প্ৰাৰ্থনা কৰিবৰ কাৰণে। গতিকে আমি আত্মাৰে প্ৰাৰ্থনা কৰা,
So here is another turning point, another point we have received here, we are getting here, that is we have to pray in spirit. So if we need to pray in spirit, that means we have to fill with the Holy Spirit first. We have to receive the Holy Spirit first, then we can pray in the Spirit. Unless and until we receive the Holy Spirit, unless and until we fill with the Holy Spirit, we cannot pray in spirit. So Paul says, I pray in my wisdom and I pray in my spirit. Paul আমাক কৈছে আত্মাৰে প্ৰাৰ্থনা কৰোঁ আৰু মই বুদ্ধি জ্ঞানেৰে প্ৰাৰ্থনা কৰোঁ। তাৰ মানে আমাৰ প্ৰাৰ্থনা আমি জ্ঞান বুদ্ধিৰো কৰিব পাৰোঁ, আত্মাৰে প্ৰাৰ্থনা কৰোঁ। গতিকে সকলো সময়ত প্ৰাৰ্থনা কৰা যিটো আমাক এতে জনাইছে, praying at all time in spirit, তাৰ মানে আমি যেতিয়া আত্মাৰে পৰিপূৰ্ণ হওঁ, পবিত্ৰ আত্মাই যেতিয়া আমাক চলায়, তেতিয়া আমি যিকোনো স্থানত থাকিলেও বা আমি কাৰ্যত থাকিলেও বা আমি জাৰ্নিত থাকিলেও বা আমি যিকোনো আমাৰ একশ্যন বা আমাৰ কিবা কাৰ্যত থাকিলেও আমি যেতিয়া হৰণ কৰোঁ ঈশ্বৰক, আৰু যেতিয়া আমি সেই বিষয়টো লৈ আমি ঈশ্বৰৰ ওচৰত নিবেদন কৰোঁ পবিত্ৰ আত্মাৰ সৈতে, পবিত্ৰ আত্মাৰ সহায়েৰে আমি যিকোনো স্থানতে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিব কাৰণে, আমি কাৰোবাৰ বিষয় মনত পৰিলে, কোনোবাই প্ৰাৰ্থনাৰ বিষয় দিলে, আমি হৰণ কৰিবৰ কাৰণে আমি কোনোবা স্থানত আছোঁ য'ত প্ৰাৰ্থনা কৰিবৰ কাৰণে অসুবিধা হৈছে, আমি সেই স্থানতো পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ থকা ব্যক্তিয়ে ঈশ্বৰৰ ওচৰত অন্তৰেৰে প্ৰাৰ্থনা কৰিব পাৰে প্ৰথমতে। আৰু দ্বিতীয়তে পবিত্ৰ আত্মা পৰা ব্যক্তিয়ে পৰভাষা বা unknown tongue বা another language দি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে। So to pray in spirit, first you have to pray unto the Lord with being filled with the Holy Spirit, and second you have to pray in tongue. So when you receive the gift of tongue, you can pray in spirit. Whatever prayer points you will pray in tongues, God will hear. That's why the Bible says in Ephesians 6:18 that praying at all times in the Spirit, with all prayers and supplications. So when you start praying in spirit, you can pray or you can keep your prayer request before God. ঈশ্বৰৰ ওচৰত আপুনি প্ৰাৰ্থনা বিষয়সমূহ ৰাখিব পাৰে। Philippians আমি chapter 1 verses 3 and 4 আমি যদি চাওঁ, I thank my God in all my remembrance of you, always in every prayer of mine for you all, making my prayer with joy. ইয়াত আমি দেখিবলৈ পাওঁ পৌলে কৈছে every prayer of mine, মোৰ সকলো প্ৰাৰ্থনাত তোমালোকৰ হৰণ কৰি মই ঈশ্বৰক ধন্যবাদ দিওঁ। সকলো প্ৰাৰ্থনাৰ অৰ্থটো হৈছে যে তেওঁ অনেকবাৰ প্ৰাৰ্থনা কৰে, অনেকবাৰ তেওঁ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰে। গতিকে আমি কিমানবাৰ প্ৰাৰ্থনা কৰিব লাগে তাৰ কোনো সীমা নাই, আমি কিমান সময় প্ৰাৰ্থনা কৰিব লাগে তাৰো কোনো সীমা নাই। No barrier for, no time frame for your prayer. When you pray at home or at a solitary place, then you can take time. How long you can pray, it depends up to you, and it depends up to the Holy Spirit who is leading you. If the Holy Spirit says 1 minute prayer, you can pray 1 minute. If the Holy Spirit says go for 1 hour prayer, you can kneel before God and pray. Because the Holy Spirit will lead you. He will give you the prayer points and you can pray. Or Holy Spirit will say, no, you have to pray frequently. The times you are having in your life, then you have to pray frequently, all day, so that you can pray for many prayer points. গতিকে আমি সকলো সময়তে প্ৰাৰ্থনা কৰাৰ অৰ্থটো হৈছে আমি বেছি সময় ঈশ্বৰৰ ওচৰত নিবেদন কৰিব পাৰোঁ। Colossians chapter 1 and verse 3. We give thanks to God and the Father of our Lord Jesus Christ,
praying always for you. ইয়াতো আমাক কৈছে সদায় প্ৰাৰ্থনা কৰি। তাৰ মানে আমাৰ প্ৰাৰ্থনাটো সপ্তাহত এদিন বা দিনত এদিন বা এবাৰকৈ দিনত এবাৰকৈ কৰাটো নহয়, আমি অনেক সময় ঈশ্বৰৰ ওচৰত নিবেদন কৰিব পাৰোঁ। 1 Thessalonians chapter 5 verse 17 যদি আমি চাওঁ, 1 Thessalonians 5:17 কৈছে pray without ceasing. Pray without ceasing. নিৰন্তৰে প্ৰাৰ্থনা কৰা। কঠিন কাম যেন লাগে, যেতিয়া আমি নিৰন্তৰে প্ৰাৰ্থনা কৰোঁ এই কামটো কঠিন কাম যেন লাগে, টান কাম যেন লাগে। It's hard that if somebody says that pray without ceasing, that means pray without ceasing means you have to pray continuously. You have to remember God continuously. Means you have to pray in spirit. Because you may feel tired if you pray flesh. If you pray in flesh, then you can feel tired. But if you being filled with the Holy Spirit, if you pray in spirit, then you won't get tired. You can pray for a long time. And Holy Spirit will enable many prayer points. He'll give you many prayer points so that you can pray long. It's up to the Holy Spirit who is leading you. So, কিমান টাইম প্ৰাৰ্থনা কৰিব লাগে আমাক যদি সোধা হয়, তেতিয়াহ'লে আমাৰ প্ৰাৰ্থনাৰ কিমান সময় কৰিব লাগে তাত কোনো সীমাবদ্ধ নাই। How should we pray? এতিয়া যদি আমাক কথা হয় কেনেকৈ মই প্ৰাৰ্থনা কৰিব লাগে, আমি বহু ক্ষেত্ৰত আমি প্ৰাৰ্থনাৰ কেনেকৈ কৰিব লাগে বহুতে সোধে, আমি প্ৰাৰ্থনাৰ বিষয়ে কিবা আছে নেকি, কিবা নিয়ম আছে নেকি? আমাক প্ৰভুৱে যীশুখ্ৰীষ্টই এটা নিয়ম দিছে, প্ৰভুৱে শিকোৱা প্ৰাৰ্থনা, আমি যাক লৰ্ডছ প্ৰেয়াৰ বুলি কওঁ। আৰু এই লৰ্ডছ প্ৰেয়াৰ মোৰ এটা শিক্ষা আছে ইউটিউবত, আপোনালোকে চালে গম পাব। এমেজিং গ্ৰেছ অনলাইনত আপুনি ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰিলে তাতে গম পাব 23 এলিমেণ্টছ অফ লৰ্ডছ প্ৰেয়াৰ, প্ৰভু প্ৰাৰ্থনাৰ 23টা উপাদান বিষয়ে লিখা আছে। গতিকে আপোনালোকে সেই তাতে যদি চায় তেতিয়াহ'লে গম পাব, আপোনালোকে জানিব পাৰিব। এতিয়া কিমান সময় আমি কেনেকৈ প্ৰাৰ্থনা কৰিব লাগে, Psalm number 66 and verse 17 যদি আমি চাওঁ, গীতমালা 66 নম্বৰ 17 পদ, I cried to him with my mouth and high praise was on my tongue. মই মুখেৰে চিঞৰিলোঁ, কান্দিলোঁ, আৰু মোৰ জিভাত উচ্চ স্বৰেৰে মই তেওঁৰ প্ৰশংসা কৰিলোঁ। We have to open our mouth, we have to cry to the Lord, and we have to give thanks. We have to give thanks to the Lord. আপুনি ধন্যবাদ নিদিয়াকৈ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা নকৰিব। ধন্যবাদ জনাব ঈশ্বৰক, সকলো ক্ষেত্ৰৰ কাৰণে ধন্যবাদ জনাব, আৰু মুখ খুলি প্ৰাৰ্থনা কৰিব। অপেন, মুখখন খুলি ঈশ্বৰৰ ওচৰত নিবেদন কৰিব। কিয়নো কেনেকৈ প্ৰাৰ্থনা কৰিব লাগে বুলি ক'লে আমি মুখ খুলি ঈশ্বৰৰ ওচৰত নিবেদন কৰোঁ। আমি মুখ খোলাৰ বিষয়ে ক'ব কাৰণে গ'লে আমি বাইবেলত যিমানবিলাক প্ৰাৰ্থনা দেখোঁ তাতে বেছিভাগেই আমি দেখোঁ যে মুখ খুলি কৰা প্ৰাৰ্থনা তাতে আছে, মুখ খুলি কৰা নিবেদন তাতে আছে। যেনেকৈ দানিয়েলে প্ৰাৰ্থনা কৰাটো মানুহে দেখিলে দূৰৰ পৰা তেওঁ হাত উঠাই প্ৰাৰ্থনা কৰাটো আমি দেখিবলৈ পালোঁ। এলেজাই প্ৰাৰ্থনা কৰিলে আকাশত ওপৰলৈ আকাশলৈ চাই জুই নামি আহিলে। আকৌ এলিয়াই প্ৰাৰ্থনা কৰাৰ সময়ত 3 বছৰ 6 মাহ বৰষুণ বন্ধ হ'ল। গতিকে আমি মুখ খুলি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে আৰু ধন্যবাদ দিব লাগে। Psalm number 95 verse 2 যদি আমি চাওঁ, তাত আমাক লিখা আছে ধন্যবাদেৰে তেওঁৰ ওচৰত আহিবৰ কাৰণে, উইথ থেংকছগিভিং ঈশ্বৰৰ ওচৰত ধন্যবাদেৰে আহিব লাগে। আৰু জয়ফুল নইজ, আমি যিটো আমাৰ এইটো উল্লাস কৰিব লাগে, আনন্দৰ উল্লাস কৰি ঈশ্বৰৰ ওচৰত আহিব লাগে। ঈশ্বৰৰ ওচৰত যেতিয়া আমি চাপোঁ, আমি থেংকছগিভিং ধন্যবাদৰ বলি আমি আনিব লাগে। আৰু লগতে আমি জয়ফুল নইজ, আমি ঈশ্বৰক আমি উল্লাসেৰে, আনন্দৰ উল্লাসেৰে তেওঁৰ ওচৰত চাপিব লাগে। এণ্ড ছং অফ প্ৰেইজ, আমি প্ৰশংসাৰ গীত গাব লাগে। গতিকে প্ৰাৰ্থনা কৰাৰ সময়ত আমি কি কৰিব লাগে, প্ৰশংসাৰ গীত কৰিব লাগে, প্ৰশংসাৰ গীতেৰে ঈশ্বৰৰ ওচৰত চাপিব লাগে, ধন্যবাদ বুলি জনাব লাগে। Matthew chapter 6 verses 9 to 13 আমাক প্ৰভুৱে শিকোৱা প্ৰাৰ্থনাত আমি দেখিবলৈ পাওঁ আমাক কিদৰে তেওঁ প্ৰাৰ্থনা কৰিবৰ কাৰণে জনাইছে। এইটো এটা আমাক প্ৰেয়াৰ মডেল আমি পাওঁ। গতিকে আমি তাৰ পৰাও বহুতখিনি কথা শিকিব পাৰোঁ। ইয়াৰ বিষয়ে মই আপোনালোকক নকওঁ, আপোনালোকে আমাৰ ইউটিউব চেনেলটো চালে তাতে আপুনি গম পাব।
1 Corinthians chapter 14 and verse 15 যদি আমি চাওঁ তাত আমাৰ অলপ আগতে পঢ়ি আইছো আকৌ এবাৰ মই ৰিপিট কৰিছো I will pray with my spirit but I will pray with my mind also পৌলে কৈছে মই আত্মাৰেও প্ৰাৰ্থনা কৰিম আৰু মই মোৰ মনেৰেও প্ৰাৰ্থনা কৰিম so we have to mix our prayer with spirit and our mind that means we have to pray unto the Lord with spirit then when you pray in spirit then there may be another tongue or unknown tongue or when you pray in your mind then you can add some beautiful words some words that it is important words or some beautiful words in your prayer unto the Lord so I will sing praise with my spirit but I will sing with my mind also prayer when you pray in spirit then Holy Spirit will give you spiritual songs there may be no word when you sing a song only some unknown words will be there but when you pray in spirit Holy Spirit will lead you and sometimes when you use the praise you can pray you can sing in Hindi or in English or in Assamese or whatever language you know you can add the praises in your prayer so Bible says in 1 Corinthians 14:15 Paul he said I will pray with my spirit Paul কৈছে মই আত্মাৰে প্ৰাৰ্থনা কৰিম but I will pray with my mind মাকো মই মনেৰে বা মোৰ জ্ঞানেৰেও মই প্ৰাৰ্থনা কৰিম বুদ্ধি আৰু জ্ঞানেৰে লগতে কৈছে I will sing praise with my spirit মই মোৰ আত্মাৰে মই প্ৰাৰ্থনা কৰিম but I will sing with my mind also মই মোৰ বুদ্ধি জ্ঞানেৰে বা মনেৰেও মই প্ৰশংসা কৰিম James chapter 1 verse 16ত এটা কথা ইম্পৰ্টেন্ট কথা আমাক জনাইছে আৰু এই কথাটো হৈছে but let him ask in faith it is okay when you are praying in spirit you are praying in your mind no problem but the thing is that whatever you are asking in your prayer you must have faith you must have faith without faith if you are just praying you are just ask the Lord but you have doubt in your mind you are not able to receive whatever you are asking for James chapter 1:6 Bible says but let him ask in faith with no doubting for the one who doubts is like a wave of the sea that is driven and tossed by the wind if you have faith then you can pray and you will receive the answer but if your faith is weak and you have doubt in your mind whether God is going to answer you or not whether at what time you will receive answer how the answer will come if you have many doubts in your mind then God will never answer your prayer so whatever you are asking whatever is your prayer the faith should be joined in আপোনাৰ যিকোনো প্ৰাৰ্থনা বিষয় হওক কিন্তু সেই প্ৰাৰ্থনাত আপোনাৰ বিশ্বাসটো তাতে থাকিব লাগিব বিশ্বাসটো তাতে থাকিব লাগিব যেতিয়া বিশ্বাসেৰে প্ৰাৰ্থনা কৰিব সেই প্ৰাৰ্থনাটোৰ উত্তৰ ঈশ্বৰে দিব আমি আপোনালোকৰ পৰা প্ৰাৰ্থনাৰ বিষয়ে আশা কৰিছো যেহেতু যিসকলে লাইভত আহিলে তেওঁলোকে প্ৰাৰ্থনা ৰিকুৱেষ্ট দিয়া নাই গতিকে মই মোৰ ফালৰ পৰা আপোনালোকৰ বাবে প্ৰাৰ্থনা কৰিম আমাৰ এজন বন্ধু আমাৰ এজন দাদা তেওঁ নেপালৰ পৰা জয়েন কৰিছে পাষ্টৰ ডক্টৰ ৰাজু ছেত্ৰী মই তেওঁৰ কাৰণে প্ৰাৰ্থনা কৰি দিম আৰু যিসকল জয়েন কৰিলে তেওঁলোকৰ ওপৰত ঈশ্বৰে আশীৰ্বাদ কৰক তেওঁলোকে যেন আশীৰ্বাদ পায় তেওঁলোকে যেন এটো যিকেইজন জয়েন কৰিছে তেওঁলোকক যেন ঈশ্বৰে আশীৰ্বাদ কৰে আহক প্ৰাৰ্থনা কৰোঁ আমি কেইটামান দিন এনেদৰে সন্ধিয়া 7টা বজাত আপোনালোকক লগ পাম গতিকে আপোনালোকে নিশ্চয় আমাৰ এই ফেচবুক লাইভৰ যোগেদি ঈশ্বৰৰ বাক্য শুনিবলৈ আমাৰ লগত জয়েন কৰিব ঈশ্বৰে আশীৰ্বাদ কৰক আহক প্ৰাৰ্থনা কৰোঁ অতি পবিত্ৰ স্বৰ্গত থকা সৰ্বশক্তিমান পিতৃ প্ৰভু ধন্যবাদ যাচিছোঁ সুন্দৰ সময়ৰ কাৰণে আজি সুন্দৰ দিন আমাক দিলা আৰু পুৱাৰে পৰা সন্ধিয়ালৈকে আমাক চলাই আনিছা
সন্ধিয়া তোমাৰ বাক্য লৈ প্ৰভু আমি কিছু সময় উপস্থিত হ'ব পাৰিলোঁ তোমাৰ সন্তানসকল যিসকলে তোমাৰ বাক্য বিচাৰে যিসকলে প্ৰাৰ্থনাৰ বিষয়ে জানিবলৈ ইচ্ছা কৰে আমি তেওঁলোকক লৈ সুন্দৰ বাক্য আমি ইয়াতে পালোঁ তাৰ বাবে ধন্যবাদ দিওঁ আমি কিমান সময় প্ৰাৰ্থনা কৰিব লাগে আৰু আমি কেনেকৈ প্ৰাৰ্থনা কৰিব লাগে সকলো বিষয়ে প্ৰভু তুমি আমাক জনালা তাৰ বাবে ধন্যবাদ দিওঁ এই সময়ত মই তোমাৰ সন্তানসকলৰ কাৰণে যিসকল আজি জড়িত আছিলে প্ৰভু এইখিনি সময়ত তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰোঁ প্ৰভু তোমাৰ আশীৰ্বাদ তেওঁলোকৰ জীৱনত যেন কাম কৰে প্ৰত্যেকজনৰ ভুল ভ্ৰান্তি অপৰাধসমূহ প্ৰভু তুমি ক্ষমা কৰি দিবা এই সময়ত মই তোমাৰ সন্তানসকলৰ সকলোৰে হৈ নিজৰ নিজৰ পাপসমূহ অপৰাধসমূহ ক্ষমা বিচাৰিছোঁ তেওঁলোকৰ হৈ পাপবিলাক মই ক্ষমা বিচাৰিছোঁ যীশু খ্ৰীষ্টৰ নামেৰে দুষ্ট আত্মাক মই আজ্ঞা দিছোঁ প্ৰত্যেকৰ জীৱনৰ পৰা ওলাই যাবৰ কাৰণে সাধন প্ৰভু যীশু খ্ৰীষ্টৰ নামেৰে এইখিনি সময়ত আঁতৰি যাবৰ কাৰণে আজ্ঞা দিছোঁ প্ৰত্যেকজন বিশ্বাসী ভাই ভনী গাৰ পৰা ওলাই যা যিমান বেমাৰ আজাৰ দুখ কষ্ট সমস্যা আন আত্মাসমূহক প্ৰভু যীশুৰ নামেৰে বান্ধিছোঁ প্ৰভু তুমি আহা তুমি আশীৰ্বাদ কৰা প্ৰত্যেকৰ জীৱনত তোমাৰ আশীৰ্বাদ আহিবলৈ দিয়া এখন দিয়া প্ৰভু আমি তেওঁলোকৰ লগত যে আলোচনা কৰিলোঁ প্ৰাৰ্থনাৰ বিষয় তেওঁলোকে যেন বুজিব পাৰিলে কিমান সময় আৰু কেনেকৈ প্ৰাৰ্থনা কৰিব লাগে তাৰ বিষয় আমি আজি জনালোঁ প্ৰভু যিদৰে যোৱাকালি তুমি তেওঁলোকক আশীৰ্বাদ কৰিলা আৰু প্ৰাৰ্থনাৰ শক্তিৰ বিষয়ে তুমি জানিব দিলা আজি আমি প্ৰভু প্ৰাৰ্থনাৰ কিছু কথা জানিব পাৰিলোঁ প্ৰত্যেকৰ জীৱনত তুমি কাম কৰা প্ৰভু বিশ্বাসীসকলে এই বাক্য শুনি যেতিয়া প্ৰাৰ্থনা কৰিব প্ৰভু তুমি তেওঁলোকৰ প্ৰাৰ্থনা শুনিবা আৰু তেওঁলোকৰ ওপৰত আশীৰ্বাদ কৰিবা তেওঁলোকৰ জীৱনত প্ৰভু তুমি কাম কৰা যি সমস্যা দুখ কষ্টৰ মাজেদি তেওঁলোকে চলিছে সকলোবিলাক প্ৰভু তুমি লোৱা তোমাৰ শান্তি বাকি দিয়া এই ভয়ংকৰ যি প্ৰভু পিতা মহামাৰী চলি আছে তাৰ মাজত তুমি তেওঁলোকক সুৰক্ষা দিবা তোমাৰ এই সন্তানসকলক তোমাৰ মনোমেলতে উদাই দি এই প্ৰাৰ্থনা জীৱিত যীশুৰ নামত জনালো আমেন